মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মৰম ল'বা। আজি শংকৰদেৱ শিশু নিকেতনৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে সাধাৰণ জ্ঞানৰ এটা পাঠ লৈ তোমালোকৰ আগলৈ আহিছোঁ। এই পাঠটো 2025-26 চনৰ সাধাৰণ জ্ঞানৰ যি পাঠ্যক্ৰম, সেই পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰি যুগুতোৱা হৈছে। অৰ্থাৎ 2026 চনৰ বাৰ্ষিক পৰীক্ষাত ইয়াৰ কিছু প্ৰশ্ন অহাটো নিশ্চিত। সেইবাবে ইয়াৰ প্ৰথম ভাগটোত মই কিছু সাঙুৰি লৈছোঁ। পাঠ্যক্ৰমটো যিহেতু অলপ ডাঙৰ, গতিকে বৰ খৰখেদাকৈ গোটেই কথাবোৰ ক'ব খোজা নাই। আশা কৰোঁ মই যিখিনি যুগুত কৰিছোঁ এইখিনিয়ে তোমালোকৰ কামত আহিব আৰু আটাই মন দি চাবা পৰীক্ষাৰ কাৰণে। 1 নম্বৰ প্ৰশ্নটো দিছোঁ, অসমৰ কেইজনমান মহাপুৰুষৰ নাম লিখা। অসমৰ কেইজনমান মহাপুৰুষৰ নাম লিখা। উত্তৰ হ'ব শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱ আৰু আজান ফকীৰ। আকৌ কৈছোঁ, অসমৰ কেইজনমান মহাপুৰুষৰ নাম হৈছে শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱ আৰু আজান ফকীৰ। তলত দিয়া খেলসমূহৰ প্ৰতিটো দলত কেইজনকৈ খেলুৱৈ থাকে। কেইটামান খেলৰ নাম দিছোঁ, যিকেইটা অত্যন্ত জনপ্ৰিয় খেল। এই খেলকেইটাৰ প্ৰতিটো টীমত বা দলত কেইজনকৈ খেলুৱৈ থাকে। 1 নম্বৰ দিছোঁ ক্ৰিকেট। ক্ৰিকেটত এটা টীমত 11জন খেলুৱৈ থাকে। 2 নম্বৰ হ'ল ফুটবল, তাতো 11জন খেলুৱৈ থাকে। আৰু হকী, তাতো 11জন খেলুৱৈ থাকে। এতিয়া তোমালোকে এই বস্তুটো মই এনেধৰণে এইকাৰণেই দিছোঁ, তোমালোকৰ খেল তিনিটাৰ নাম মনত ৰাখিলেই এই সংখ্যাটো এটা সংখ্যা মনত ৰাখিলেই হৈ যাব। ক্ৰিকেট, ফুটবল আৰু হকীত 11জনকৈ খেলুৱৈ থাকে। তাৰপিছত আহিলে বেছবল আৰু খো-খো। খো-খো বুলি এটা খেল আছে, তোমালোকে দেখিছা নাই জানো। খো-খো আৰু বেছবলত এটা টীমত 9জনকৈ থাকে। খো-খো আৰু বেছবলৰ একোটা টীমত 9জনকৈ থাকে। কাবাডী আৰু হেণ্ডবল। কাবাডী আৰু হেণ্ডবল এই দুটা খেলত প্ৰতিটো টীমত 7জনকৈ থাকে। 7জনকৈ খেলুৱৈ থাকে। তাৰপিছত ভলীবল। ভলীবল দেখিছা নহয় তোমালোকে। ভলীবলত 6জন থাকে। ভলীবলত এখন নেট থাকে, দুফালে দুটা টীম খাৰা হয় আৰু বলটো হাতেৰে ধৰি ধৰি খেলে, নহয় জানো, দলিয়াই দলিয়াই। 6জন থাকে। বাস্কেটবল, বাস্কেটৰ ভিতৰত যে বলটো ভৰাব লাগে, কোৰ্টখনৰ দুমূৰে দুটা বাস্কেট থাকে। সেই এটা টীমত 5জনকৈ থাকে। দুটা টীমে খেলে একেলগে, দুটা বিপৰীত টীমে 5জন খেলুৱৈ, অৰ্থাৎ 10জন খেলুৱৈ একেলগে খেলে এইটো খেল। তাৰপিছত আহিলে পল'। পল'টো 4জন খেলুৱৈ আছে। পল'ত কেইজন থাকে? 4জন। টেনিছ, বেডমিণ্টন, বেডমিণ্টনটো মই পাহৰি গৈছিলোঁ। টেনিছ, বেডমিণ্টন আৰু টেবুল টেনিছ। টেনিছ, বেডমিণ্টন আৰু টেবুল টেনিছ। বেডমিণ্টনৰ নামটো মই পাহৰি গৈছিলোঁ দেই। বেডমিণ্টন, এই তিনিটা খেলত ইয়াৰ কথাটো এনেকুৱা, যদি ছিংগলছ হয় তেতিয়া এজনকৈ থাকে, আৰু যদি ডাবলছ হয় তেতিয়া 2জনকৈ থাকে। মই ইয়াত লিখিছোঁ 2জন ডাবলছ, 1জন ছিংগলছ। তাৰমানে ছিংগলছ খেলিলে এজনকৈ খেলে, 2জন খেলুৱৈ মুখামুখিকৈ নেটখনৰ ছাইডত থিয় হৈ খেলে, দুটা ফালে থিয় হৈ। আৰু যদি ডাবলছ হয় তেতিয়া দুজন হয়। ঠিক তেনেদৰে টেবুল টেনিছতো ডাবলছত 2জন আৰু ছিংগলছত 1জন। বেডমিণ্টনতো ডাবলছত 2জন, ছিংগলছত 1জন। এনেদৰে এই খেলসমূহ খেলা হয়। এইখিনি তোমালোকে মনত ৰাখিবা। তাৰপিছত আহিলে ভাৰতবৰ্ষৰ তীৰ্থস্থানৰ নাম। ভাৰতবৰ্ষৰ কেইখনমান তীৰ্থস্থান, উল্লেখযোগ্য তীৰ্থস্থানৰ নাম হৈছে স্বৰ্ণ মন্দিৰ। ক'ত আছে?
অমৃতসৰ ক'ত আছে মই দি দিছোঁ কিয় তোমালোকে এবাৰতে এইখিনি শিকি থ'লে আগলৈও কামত আহিব। বাৰাণসী ক'ত আছে উত্তৰ প্ৰদেশত। চাৰিধাম কাক কয়? বদ্ৰীনাথ, দ্বাৰকা, পুৰী আৰু ৰামেশ্বৰম। আকৌ কৈছোঁ বদ্ৰীনাথ, দ্বাৰকা, পুৰী আৰু ৰামেশ্বৰম এই চাৰিখন তীৰ্থস্থানক একেলগে চাৰিধাম বুলি কোৱা যায়। তাৰপিছত আহিলে কেদাৰনাথ আৰু বদ্ৰীনাথ। কেদাৰনাথ আৰু বদ্ৰীনাথ ক'ত? উত্তৰাখণ্ডত। কেদাৰনাথ আৰু বদ্ৰীনাথ উত্তৰাখণ্ডত। তিৰুপতি বালাজী ক'ত আছে? অন্ধ্ৰপ্ৰদেশত। তিৰুপতি বালাজী মন্দিৰ ক'ত আছে? অন্ধ্ৰপ্ৰদেশত। হৰিদ্বাৰ, ঋষিকেশ এয়াও উত্তৰাখণ্ডত আছে। শিৰডি আছে মহাৰাষ্ট্ৰত। শিৰডিত সাই বাবাৰ মন্দিৰ আছে, তাত সেয়া মহাৰাষ্ট্ৰত। বৈষ্ণৱদেৱীৰ নাম চবেই শুনিছা চাগে। বৈষ্ণৱদেৱী মন্দিৰ জম্মু আৰু কাশ্মীৰত পাহাৰৰ ওপৰত আছে। অযোধ্যা উত্তৰ প্ৰদেশত আছে। বুদ্ধগয়া, অযোধ্যা জানা নহয় ৰাম মন্দিৰ আছে যে অযোধ্যাত, অলপতে ৰাম মন্দিৰ প্ৰতিষ্ঠা হৈছে আজি 2 বছৰমানৰ আগতে। তাৰপিছত বুদ্ধগয়া বিহাৰত আছে। মথুৰা আৰু বৃন্দাবন সেয়া উত্তৰ প্ৰদেশত। মাদুৰাই তামিলনাডুত আছে, অৰ্থাৎ দক্ষিণ ভাৰতৰ তামিলনাডু ৰাজ্যত আছে। অমৰনাথ আকৌ একেই পাহাৰৰ ওপৰত জম্মু আৰু কাশ্মীৰত। অমৰনাথত লৈ যোৱা পথটো বৰফাবৃত হৈ থাকে। তাৰপিছত অসমতনো কি কি তীৰ্থস্থান আছে? অসমত তোমালোকে জনাতে গুৱাহাটীতে বহুত তীৰ্থস্থান আছে। মূলতঃ কামাখ্যা মন্দিৰ আছে নীলাচলত, নীলাচল পাহাৰ গুৱাহাটীত। কামাখ্যা মন্দিৰলৈ তোমালোকৰ সৰহভাগে গৈছাই চাগে। উমানন্দ ব্ৰহ্মপুত্ৰৰ মাজত, এইটো হৈছে পৃথিৱীৰ সবাতোতকৈ সৰু দ্বীপ। চাৰিওফালে পানী, মাজতে মাটি উমানন্দটো, আৰু সেই উমানন্দত শিৱ মন্দিৰ আছে। তাৰপিছত হয়গ্ৰীৱ মাধৱ, কেদাৰ মন্দিৰ আৰু পোৱামক্কা, এই তিনিভাগ তীৰ্থস্থান আছে হাজোত। হাজো ক'ত জানা নহয়? হাজো আমাৰ গুৱাহাটীৰ একেবাৰে ওচৰতে নহয় জানো। তাৰপিছতে আছে টিলিঙা মন্দিৰ। টিলিঙা মন্দিৰ ক'ত আছে? য'ত মানুহে গৈ গৈ টিলিঙা বান্ধে, বৰডুবি। তাৰপিছত মাজুলীত কি আছে? মাজুলীৰ তীৰ্থস্থান এইকাৰণে যে মাজুলীত বৈষ্ণৱ ধৰ্মৰ চৰ্চা হয়, আৰু মাজুলীত বহুত সত্ৰ আছে যিবিলাক আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ যি বৈষ্ণৱ ধৰ্ম, সেই বৈষ্ণৱ ধৰ্মৰ প্ৰাণকেন্দ্ৰ বুলি ক'লেও আমি ভুল কৰা নহয়। তে এই কথাখিনি তোমালোকে অসম আৰু ভাৰতৰ তীৰ্থস্থানবোৰ মনত ৰাখিবা। ক'ৰ আহে ঠিক নাই, গতিকে এইখিনি তোমালোকে জানি থোৱাটো দৰকাৰ। ইয়াৰ আৰু এটা ভিডিঅ' মই বনাম, সেইটো ভিডিঅ'ত বাকী বস্তুখিনি সোমোৱাবলৈ চেষ্টা কৰিম। মই আশা কৰিছোঁ এইখিনি বস্তু এনেদৰে দিয়াৰ কাৰণে তোমালোকৰ বহুত সুবিধা হ'ব, আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ লগতো ভাল লাগিলে শ্বেয়াৰ কৰিবা, লাইক দিবা। কমেণ্ট কৰিবলৈ সময় নহ'লেও লাইকটোতো কৰিব পাৰা। ভালদৰে চাবা, আৰু এইখিনি দেউতা মাহঁতক মুখে মুখে সুধি দিবলৈ ক'বা তোমালোকক। তাৰপিছত তোমালোকে বানানবোৰ লিখি চাবা। অভিভাৱকসকললৈ মোৰ বিনম্ৰ অনুৰোধ, আপোনালোকে এখন প্ৰশ্ন কাকত বনাই দি দিব পাৰে। শ্বৰ্টকৈ কামাখ্যা মন্দিৰ ডেছ এটা দি দিলে, বা গুৱাহাটীৰ 3খন তীৰ্থস্থানৰ নাম লিখিব আপোনাৰ সন্তানে। তাৰপিছত বা অসমৰ 3খন প্ৰসিদ্ধ তীৰ্থস্থানৰ, 5খন প্ৰসিদ্ধ তীৰ্থস্থানৰ নাম লিখা, এনেধৰণে তেওঁলোকক লিখিবলৈ দিব। আৰু চাৰিধাম কাক কয়, আৰু অন্যান্য তীৰ্থস্থানসমূহ ক'ত আছে, এইখিনি মুখে মুখেও সুধি দিব। সুধি দিয়াৰ পিছত আকৌ এইখিনি আপোনালোকে লিখিব দিব। এই খেলৰ নাম আৰু খেলুৱৈ সংখ্যাটো, সেইটো আপোনালোকে মুখে মুখে কৰিলেও হ'ব, কাৰণ খেলুৱৈ সংখ্যাটোহে সুধিব। খেলুৱৈ সংখ্যাটো লিখোঁতে তেওঁলোকে ভুল নকৰে। আপুনি খেলৰ নামখিনি কৈ দিয়াব এফালৰ পৰা,
আপোনাৰ সন্তানে খেলুৱৈসকলৰ সংখ্যাটো কৈ গ'লে হৈ গ'ল। সেইটো বেছি কষ্ট কৰিবলগীয়া একো নাই। তীৰ্থস্থানবোৰৰ খালি নামবিলাক অলপ বানানবোৰ চাব লাগিব। তাৰপিছত মহাপুৰুষৰ নাম, বানান, এই গোটেইখিনি চাব লাগিব। ঠিক আছে, তেতিয়াহ'লে সাধাৰণ জ্ঞানৰ এইটো ভিডিঅ' ইমানতে এৰিছোঁ। যদি আপোনালোকৰ পৰা উপযুক্ত সঁহাৰি পাওঁ তেতিয়া মই দ্বিতীয় পাৰ্টটো তৈয়াৰ কৰি দিম। আৰু যদি আপোনালোকে নালাগে বুলি, মই লাইক নাপালে জানিম যে এইটো নালাগে, গতিকে মই আৰু তেতিয়া দ্বিতীয়টো ভিডিঅ' বনাবলৈ কষ্ট নকৰোঁ। ধন্যবাদ।